যোৱা 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 আকৌ একো নহয় যোৱা হেল্ল' ভিউৱাৰ্ছ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ব্ৰেণ্ড নিউ ভিডিঅ'লৈ আৰু আজি বহু দিনৰ মূৰত প্ৰায় 2 সপ্তাহমান হৈ গ'ল 2 সপ্তাহ ওপৰতে হ'ল মই ভিডিঅ' আপলোড দিয়া নাই তো আজি এটা দিম বুলি তাকে শ্বুট কৰিছোঁ এতিয়া আহি আছোঁ বৰ্তমান আমি একুৱা কিংডম ৱাটাৰ পাৰ্ক তো যিটো আমাৰ যোৰহাটতে আছে তালৈ আহি আছোঁ তো ফাইনেলি আহি পালোঁ এইফালে আছে মোৰ পিছফালে একুৱা কিংডম ৱাটাৰ পাৰ্ক একচুৱেলি নিজৰ ঘৰৰ ওচৰতে বাট অহা দেৰি হৈ গ'ল আৰু কাকাৰ লগত আহিছোঁ আপোনালোকে অলৰেডি চাগে দেখিলে তো ভিনদেউ আহিছে বা আহিছে সিহঁতে টিকেট কাটি আছে পাৰ পাৰ্চন কিমান 500 ন টাইম লিমিট আছে নি 5:30 লাগে ন ঠিক আছে কাপোৰ লৈ আহিছোঁ আমি সেইটো কাৰণে আমাৰ চাওঁ টিকেটো তো এইফালে টিকেট হৈ গ'ল আমাৰ একুৱা কিংডম এইটো একচুৱেলি আমাৰ এনেকৈ হাতত পিন্ধাই দিব তো কাপোৰকেইটা গাড়ীত থাকি আহিলে লৈ আহোঁ এইটো লৈ যোৱা কাপোৰ বেগটো লৈ যাওক ঠিক আছে বাবা তো ফাইনেলি আহি পালোঁ এতিয়া বৰ্তমান একুৱা কিংডম ৱাটাৰ পাৰ্ক আৰু মানুহ বহুত বিশেষ মানুহ নাই কিন্তু ভিউটো আল্টিমেট লাগিছে মানে আৰু ওপৰৰ পৰা চাগে আৰু ধুনীয়া লাগিব এইফালে লকাৰ এটা লৈ ল'লোঁ লকাৰ এটা লৈ এইফালে জেন্টছ চেঞ্জিং ৰুম তো ইয়াত আমি কাপোৰ চাপোৰ চেঞ্জ কৰি লওঁ চেঞ্জ কৰি পেলাই তাৰপিছত যাম কেনেকুৱা বঢ়িয়া বঢ়িয়া আহিছোঁ ইয়াতে বহুত দূৰৰ পৰা আহিছে মৰাণৰ পৰা আহিছে ইয়ালৈ মোৰতো ওচৰতে বাৰু ফাইনেলি কাপোৰ চাপোৰ চেঞ্জ কৰি হৈ গ'ল তো এতিয়া যাওঁ আৰু তাৰ আগতে মানে বা গৈছে কাপোৰ চেঞ্জ কৰিবলৈ আহিলোঁ আহি পেলাই তেতিয়া আমি গোটেইকেইটাই একেলগে যাম এইটো কাপোৰ ইয়াত আপোনালোকে ল'ব পাৰে কাপোৰৰ দাম কেনেকৈ 50 rupees ৰেণ্ট আৰু চিকিউৰিটি কিবা লয় নি কিমান লয় অঁ 200 চিকিউৰিটি দিলে আপুনি 50 টকা দি পেলাই কাপোৰযোৰ লৈ যাব পাৰে টি চাৰ্ট এটা দিব পেণ্ট এটা দিব আৰু আপুনি যেতিয়া সেইকেইটা বস্তু ঘূৰাই দিব তেতিয়া 200 টকাটো ঘূৰাই দিব হয়নে অঁ আচ্ছা ঠিক আছে ঠিক আছে চলো আমাৰ কাপোৰ চাপোৰ চেঞ্জ কৰি হৈ গ'ল তো এইফালে গৈ আছোঁ এতিয়া উঠিবৰ কাৰণে ফাইনেলি আমি নামিলোঁ ইয়াত একুৱা কিংডম ৱাটাৰ পাৰ্ক এইফালে যাম এতিয়া ওপৰলৈ আগত ইয়াত নামি লৈছোঁ অকণমান গাটো তিয়াই লৈছোঁ তিয়াই লৈ পেলাই তাৰপাছত গৈ আছোঁ আমি তালৈ তাত উঠিমগৈ তো কেনেকুৱা লাগিছে তো এতিয়া গৈ আছোঁ এইফালে ওপৰৰ পৰা উঠি এনেকৈ চুঁচৰি আহিম তললৈ তো ফাইনেলি এতিয়া আমি মই এইফালে যাম তো ইয়াত আহি গ'লোঁ ওপৰত এতিয়া গৈ আছোঁ ঠিক আছে ঠিক আছে খোলা যোৱা 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 আকৌ একো নহয় যোৱা যোৱা আকৌ একো নহয় হাত দুখন এৰি দিয়া শুই দিয়া পুৰা পানী খালে গেলা তো এইফালৰ পৰা আহিলোঁ মই সেইটো মানে সেইটো ফ্লাইটত গ'লোঁ গৈ পেলাই আকৌ ওপৰলৈ উঠি আহিছোঁ বেলেগ এটাত যাম এইটোত যাম বুলি ভাবিছোঁ এইবাৰ আমাৰ ভিনদেউ গৈছে হাত দুটা মোক এতিয়া যাম এইটোত ডাবল যাব লাগিব তো বাৰু মই ৰ'বা আকৌ এৰি দিবা
তো এইফালে গোটেইকেইটা শ্লাইডে ট্ৰাই কৰিলোঁ, খালি এটা এইটো যিটো এনেকুৱা বেকা বেকি এইটো শ্লাইডে অকল ট্ৰাই কৰা নাই। তো এইটো শ্লাইড ট্ৰাই কৰিম। তাৰ আগতে মানে মোবাইলটো লৈ ভিডিঅ' কৰি তো এইখিনি কৰিবৰ কাৰণে বহুত দিগদাৰ হৈ যায়। সেইটো কাৰণে মোবাইলটো থৈ আহোঁ। তাৰপাছত ঠিক আছে, আপুনি যাওক, মই তলত আছোঁ আকৌ, ফটো মাৰিম, আপুনি আহক আকৌ ওপৰৰ পৰা। তো অলপ ফটো চটো মাৰি লওঁ। ফটো চটো মাৰি মোবাইলটো লকাৰত থৈ আহিমগৈ আৰু তাৰপিছত অকণমান নিজে এক্টিভিটিখিনি ট্ৰাই কৰিম ভালকৈ। এইফালে যিটো আছে এইখিনি মানে চাইল্ডৰ কাৰণে হয়, একচুৱেলি সৰু ল'ৰা ছোৱালীৰ কাৰণে এইখিনি এক্টিভিটি সিহঁতি কৰিব পাৰিব, যিখিনি চাইল্ড সৰু আৰু বাকী এইটো চাওক না, এইটো আল্টিমেট বনাইছে, দেখিছেনে কি ধুনীয়া বনাইছে। এইটো চাওক, এইটো মানে এনেকৈ এইটো পানী পৰি আছে, পূৰা পানী পৰি আছে, এইটো বহুত ধুনীয়া বনাইছে, মজা লাগিছে। বাকী এইটো আমব্ৰেলাটো চাওক কি ধুনীয়া বনাইছে। আৰু এতিয়া সেই ওপৰত যিটো বাকেট আছে সেইটো এনেকৈ পানী ভৰ্তি হৈ ধাপকৈ পৰি যায়। আপাৰ আছামত প্ৰথমটো ৱাটাৰ পাৰ্ক। এতিয়া মোবাইলটো টিপি অৱস্থা একদম বেয়া দেই। সেইফালে গৈ সেই গামোচাখনত আকৌ মুচি আনিছোঁ মোবাইলটো অলপ। কেনেকুৱা? ভালে আছে? আপোনাৰ ক'ত ঘৰ? মৰিয়নি। আচ্ছা, কিমান দিন হ'ল এখন খোলা? 7 তাৰিখ। আচ্ছা, বাকী মানুহ কেনেকুৱা, সদায় আহি আছে নি পূৰা? বন্ধ থাকে নেকি কেতিয়াবা? শনিবাৰে দেওবাৰে বেছি মানুহ হয় নাই? অঁ, সেইটো কাৰণে আজি মানুহ কম। আচ্ছা, ঠিক আছে। 2000 years later. তো ফাইনেলি আমি আহি পালোহি এতিয়া বৰ্তমান ঘৰ পাওঁতে আমি প্ৰায় 6টামানেই বাজিলে। এতিয়া খাই বৈ অলপ গা পা ধুই মেলি খালোঁ, খাই বৈ এতিয়া অকণমান ৰেষ্ট লৈছোঁ। তো তাৰপৰা আমি আহি পেলাই মানে তাত ভিডিঅ' কৰিবলৈ নহ'লে আৰু মানে তাত মোবাইলটো লৈ থাকিলে, মই কৈছোঁ অলৰেডি, তাত মোবাইলটো লৈ থাকিলে মানে এক্টিভিটিছখিনি ট্ৰাই কৰিবৰ কাৰণে অকণমান দিগদাৰ হৈ যায়। আৰু মোবাইলটোত চাৰ্জো নাছিলে প্লাছ, তো সেইটো কাৰণে মানে মোবাইলটো থৈ দিবলগীয়া হ'ল। আৰু মোবাইলটো চুইচ অফ হৈ যোৱাৰ কাৰণে তাত মই ভিডিঅ' শ্বুট কৰিব নোৱাৰিলোঁ, মানে ভিডিঅ'টো এণ্ড কৰিবও নোৱাৰিলোঁ। তো সেইটো কাৰণে ঘৰত আহি এণ্ড কৰিছোঁ। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদি ভাল পালে চাই প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বাই বাই।